বৈধ নথিপত্ৰ থকাৰ পিছতো বজাৰীত গৰুৰ ব্যৱসায়িক ৰাজপথত হাৰাশাস্তিৰ অভিযোগ। একাংশ হিন্দুত্ববাদী সংগঠনে বজাৰীৰ ৰাজপথত চলাইছে নেকি এই তাণ্ডৱ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। অভিযোগ অনুসৰি প্ৰয়োজনীয় নথিপত্ৰ আৰু বৈধ চালান থকাৰ পিছতো গৰুৰ ব্যৱসায়িক অযথা হাৰাশাস্তি কৰি গৰু কঢ়িয়াই অনা বাহনসহ পাটাচাৰকুছি আৰক্ষী থানালৈ লৈ গ'ল বজৰং দলে। জানিব পৰা মতে বাক্সাৰ সিংৰা বজাৰৰ পৰা বৈধ নথিপত্ৰ আৰু চালানসহ কেইবাজনো ব্যৱসায়ীয়ে গৰু ক্ৰয় কৰি বজাৰীলৈ ৰাওনা হৈছিল। কিন্তু পাটাচাৰকুছিস্থিত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বজৰং দলৰ কিছু সদস্যই বাহনখন ৰখাই আপত্তি উত্থাপন কৰে। ইয়াৰ পিছতে গৰু কঢ়িয়াই অনা বাহনখন পাটাচাৰকুছি আৰক্ষী থানালৈ নিয়া হয়। পাটাচাৰকুছি আৰক্ষীয়েও বিপাঙত পৰে বৈধ নথিপত্ৰ থকা বাহনখন দেখি। ঘটনাটোৰ সম্পৰ্কে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ ভিত্তিত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এই অভিযোগসমূহ ব্যৱসায়ী পক্ষৰ দাবীৰ ভিত্তিত উত্থাপিত হৈছে। ইয়াৰ পূৰ্বে বজাৰীত গৰু ব্যৱসায়িক হিন্দুত্ববাদী সংগঠনৰ সদস্যই ধন দাবী কৰি আটক হোৱা ঘটনা সংঘটিত হৈ গৈছে। ব্যুৰো ৰিপৰ্ট, তেজছ লাইভ। আমি পাটাচার কি সিংরা বাজারের পৰা আমি গরু কিনি তার মানে আমি ঘৰত লৈ যাব ধৰিছিলো। কিন্তু পাটাচার কাছে আহি পাওয়ার লগে লগে বজরং পার্টিয়ে আমাক ধৰিছে। সিহঁতে কৈ আছে যে যোৱা মঙ্গলবাৰে পাঠশালাত এখন গাড়ী বোলে খুন্দা মাৰি থৈ গৈছে, গৰু গাড়ীয়ে, সেইকাৰণে আমাক ধৰছে। এতিয়া সেই মানুহকেইটাক লাগে, সেই মানুহটো লাগে সেই মানুহটো আনি দিবা বুলি আমাক এৰি দিব। আছে আছে, সবকে আছে। মোৰ গাড়ী 10টা আছে, চানা 11টা না সৰু সৰু চানা। কোনে ৰছে বজৰং হাৰাশাস্তি আগতে কৰা নাই, আজি ফাৰ্ষ্ট। তাৰমানে যোৱা মঙ্গলবাৰে তাৰমানে এটা গাড়ী গৰুৰ গাড়ীয়ে খুন্দা মাৰি থৈ গৈছে, সেইকাৰণে তাৰমানে আমাক ধৰছে। সেই মানুহটো এতিয়া লাগে সেই বজৰং পাৰ্টিৰ গাড়ী এখনত। সিহঁতৰ কি গাড়ী আছিল, যোৱা বজাৰত ময়ো অহা নাছিলো। বেলেগে ফোন লৈছে আপোনাৰ? বেলেগে ফোন লৈছে।